Hello friends, good morning. সকলোকে মোৰ YouTube চেনেল আৰু Facebook পেজৰ অন্য এটা ভিডিঅ'লৈ আদৰণি জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে আৰু মোৰ বৰ্তমান ভাল। আৰু এতিয়া সময় হৈছে 9:30 মান হৈছে আৰু বেটাহঁতক স্কুলত থৈ মেলি আহিলোঁ আৰু ৰাতিপুৱা এগাল কাপোৰ ধুলোঁ। কাপোৰ ধুই মেলি জানে আৰু ৰাতিপুৱা দুটা ল'ৰা মাক যিহেতু ঘৰত কিমান কাম ওলায় আৰু আমাৰ ডেইলি ঘৰৰ কামখিনি আছেই, সকলোখিনি কৰি মেলি এতিয়া ল'ৰাক স্কুলতো থৈ আহিলোঁ। যিহেতু স্কুল যোৱা ডিউটি অনা ডিউটি মোৰে হয়, মানুহজন নাথাকিলে। আৰু তেওঁ কালি আহি পাইছে গুৱাহাটীৰ পৰা, সেইবাবে টোপনি ক্ষতি হৈ আছিলে। থাকিলে বাৰু তেওঁৱে নিয়ে, কিন্তু যিহেতু টোপনি ক্ষতি হৈ আছিলে সেইবাবে মই ৰাতিপুৱাই গা পা ধুই আজৰি হৈ মই থৈ আহিলোঁগৈ স্কুলত। আৰু এতিয়া যিহেতু তাহাঁতক থৈ মেলি আহিলোঁ আৰু এতিয়া লাল চাহ একাপ খালোঁ আৰু খাই মেলি এতিয়া মানে নিজলৈ ব্ৰেকফাষ্ট বনাবলৈ এলাহ লাগিছে, কিন্তু মই নাখালেও চলি যাব পাৰোঁ, কিন্তু মানুহজনে আৰু নাখালে নোৱাৰে নহয়। সেইবাবে ভাবিছোঁ অকণমান ওলাই যাওঁ, বাহিৰতে কিবা এটা খাই আহোঁগৈ। আজি কিমাননো বনাই থাকিম ব্ৰেকফাষ্ট, সদায় বনাই আমনি লাগে। আৰু মানুহ তেওঁ ওলাই মেলি ৰেডি ওলাই হ'ল আৰু এতিয়া আমি অকণমান যাওঁ ওলাই, ঘৰত দুটামান বজাৰ কৰিবলগীয়াও আছে। আৰু ক'ৰবালৈ গ'লে দেখিছেনে কাৰেণ্টৰ বিল, যিহেতু স্মাৰ্ট মিটাৰ বহিছে সেইবাবে স্মাৰ্ট মিটাৰৰ আমি অকণমান সদব্যৱহাৰ কৰিব লাগিব। ফেনবোৰ অফ কৰি দিছোঁ আৰু এনেদৰে এতিয়া যাব ওলাইছোঁ। আৰু গৰম আৰু একো ষ্টাইল কৰা নাই, একদম চিম্পুল ড্ৰেছত যাব ওলাইছোঁ অকণমান টাউনলৈ বুলি। আৰু চাই থাকিব ভিডিঅ'টো। দেখিছেনে আমি ওলাই দিয়াৰ লগে লগে ৰ'দটো সোমাই দিলে কিমান মজা লাগিছে, কাৰণ বহুত চোকা ৰ'দ দিছিলে, আমি ওলাই দিছোঁ আৰু ৰ'দ সোমাই দিলে। আমি এতিয়া স্কুটিত যাম। এয়া হাজবেণ্ডৰ কাপোৰযোৰ লৈ লৈছোঁ, ইউনিফৰ্মৰ কাপোৰযোৰ। এইযোৰ যিহেতু ঘৰত ধুলে তেওঁৰ পচন্দ নহয়, সেইবাবে তেওঁ নিজেই ধুবিৰ ওচৰত ধুই লয়। এয়া আমি আহি পালোঁ ধাবালৈ বুলি। আৰু যিহেতু টাউনতে থকা হোটেলকেইখনত খাবলৈ মন নকৰিলে, যিহেতু পুৰি দিয়ে বাবে, আৰু ইয়াত শুকান ৰুটি পোৱা যায়। ইয়াত টিলিঙা মন্দিৰৰ ওচৰতে আছে দোকানখন। আৰু ইণ্টাৰেষ্টিং কথা হ'ল কি জানেনে, খাই বৈ উঠাৰ পিছতে আইকন ভিডিঅ' কৰিছোঁ, আৰু খাই থাকোঁতে ভিডিঅ' কৰিবলৈ একেবাৰে থাকি গ'ল। আৰু আহোঁতে ৰাস্তাতে ঔটেঙা পালোঁ, যিহেতু খুব গৰম আছিলে। আৰু অকণমান মাছ ল'লোঁ, মাছ এনেকৈ আলু কাটি ল'লোঁ, কাটি লৈ পিনে এতিয়া ঔটেঙা আলুৰ লগত মাছ বনাম বুলি ভাবিছোঁ আজি দিনৰ সাঁজটো। আৰু আপোনালোকে ঔটেঙাৰ লগত মাছ কোনে কোনে খাই ভাল পায় বাৰু কমেণ্ট কৰিবচোন। মই কিন্তু বহুত ভাল পাওঁ দেই। আৰু আজি কচ মাছ বনাম ঔটেঙাৰ লগত, আৰু আপোনালোকে কেনেকৈ বনাই জনাব। মই কেনেকৈ বনাব, গেছত কুকাৰ পাতি দিছোঁ, এফালে ভাত আৰু এফালে কেৰাহী পাতি দিছোঁ। আৰু এইখিনি ঔটেঙা আলু আৰু লাহি কচু এটা আছিলে দেই, বইল কৰি মেলি পানীখিনি কাঢ়ি পিনে আৰু কুকাৰৰ পৰা তুলিত টুকি থৈ দিছোঁ। আৰু এতিয়া মই মাছখিনি ফ্ৰাই কৰিব লৈছোঁ। মাছখিনি ফ্ৰাই কৰি লওঁ, এপিচ এপিচকৈ অকণমানকৈ ফ্ৰাই কৰিলেহে খাই ভাল লাগিব। আৰু এনেদৰে আজি ঔটেঙাৰ লগত বনাম আৰু মাছখিনি আৰু ঔটেঙা কাটি ল'লোঁ, এনেদৰে পিটিকিছোঁ অকণমান। যিহেতু ঔটেঙা আৰু মাছৰ জোল বনাইছোঁ, সেইবাবে একো মছলা ব্যৱহাৰ নকৰোঁ। দুটামান সৰিয়হ আৰু পাঁচফোৰণ কেইটামান তেলতে ফুটাই ল'লোঁ, আৰু এনেদৰে জলকীয়াখিনিও তেলত দি দিলোঁ। এতিয়া তেলত দিয়াৰ পাছত যিহেতু ঔটেঙা মাছৰ জোল হয়, টেঙা আঞ্জাত মছলা মই একেবাৰে ব্যৱহাৰ নকৰোঁ। ঔটেঙা, কচু, আলু এনেদৰে মই তেলতে দি দিলোঁ। আৰু অকণমান কাহ হৈ আছে দেই, ভইচ অভাৰ দিওঁতে কাহ আহি গ'ল। হালধি নিমখ দিয়াৰ পিছত এনেদৰে মই কিছু সময় লৰাই দিছোঁ, আৰু কিছু সময় এনেদৰে মই অকণমান ভাজি থাকিম গেছত, যিহেতু অকণমান ভাজিলেহে ভাল লাগিব খাই। পানীখিনি শুকাবলৈ দিছোঁ, বইল কৰা পানীটো আছিলে যে। আৰু এনেদৰে ভজা হোৱাৰ পিছত যিহেতু বইল কৰি লৈছোঁ, বেছি সময় ভাজিবও নালাগে। আৰু অকণমান এনেদৰে উতলা গৰম পানী ঢালি দিছোঁ। আৰু ইয়াত মই মানে পৰাপক্ষত মই আঞ্জা বনালে
উতলা পানী দিবলৈ চেষ্টা কৰি, যিহেতু উতলটো সোনকালে আহে আৰু উতলটো সোনকালে আহিলে ভালো লাগে বনাই। আৰু ঠাণ্ডা পানী মই নিদিওঁৱেই, যেতিয়া উপায় নাথাকে তেতিয়াহে দিওঁ বাৰু। আৰু এনেদৰে উতলা পানী গৰম পানী ঢালি দিলোঁ। আৰু এতিয়া পানীটো নিজৰ মানে প্ৰয়োজন অনুসাৰে দিব, যিহেতু মই অকণমান ঔটেঙা জোল খাই ভাল পাওঁ, সেইবাবে মই ঔটেঙা অকণ জুলীয়াকৈ বনাওঁ। টেঙা আঞ্জা যিহেতু অকণ জোল হ'লেহে ভাল লাগে খাই টেঙাকণ, এনেদৰে জুলীয়াকৈ বনাইছোঁ। আৰু বেছি জুলীয়াও নহয়, আমাৰ 4জন মানুহ হোৱাকৈ বনাইছোঁ আৰু এনেদৰে এতিয়া অকণমান এটা উতল আহিলে তাত ফ্লেমত মানে গেছটো দি পিনে থৈ দিছোঁ। এটা উতল অহাৰ পিছত ইয়াত মই মাছখিনি দি দিম। এয়া মাছখিনি যে ভাজি থৈছিলোঁ, মাছখিনি দিব লাগিব। মাছখিনি ভাজি থৈছোঁ আৰু 4 পিচ মাছ দেই, 4জন মানুহ। আৰু এয়া উতল আহিলে আৰু এতিয়া মই এপিচ এপিচকৈ মাছখিনি ইয়াত এনেদৰে পেলাই দিছোঁ। আৰু ঔটেঙা চব্জিত মাছখন দিয়াটোহে মেইন, আৰু মাছখিনি দিলেহে ইয়াৰ টেষ্টটো আৰু দুগুণ হয়গৈ। আৰু ইয়াত এটা মেইন বস্তু কি জানেনে, মই ইয়াত দিবলৈ থৈছোঁ, এয়া হৈছে কৰ্ণফ্ল'ৰ অকণ গুলি পিনে থৈ দিছোঁ পানীৰ লগত পাতলীয়াকৈ, দেখিছেনে? আৰু এইকণ দিলে মানে চব্জিকণৰ যিখন মানে সোৱাদ আৰু সেইটো আৰু দুগুণ হয়। কাৰণ কিয়, এইটো টেঙা আঞ্জাটো অকণমান মানে পাতলীয়া হৈ থাকে ন, সেইবাবে যদি আপোনালোকে এনেদৰে কৰ্ণফ্ল'ৰ অকণমান গুলি দিয়ে, চব্জিখন দেখিবলৈও ধুনীয়া হয় আৰু খাবলৈও বহুত টেষ্টি হয়। আৰু যদি কেতিয়াবা এনেদৰে বনাই খোৱা নাই, ঔটেঙা মাছৰ জোল বনাই খাবচোন। আৰু প্ৰায় সংখ্যকে চাগে জানে, আৰু যিসকলে নাজানে তেওঁলোকৰ বাবেহে মই ভিডিঅ'টো আগবঢ়াইছোঁ দেই। আৰু মইনো কেনেকৈ বনাওঁ সেই বুলিহে দেখুৱালোঁ আপোনালোকক, এনেই বাৰু একো নাই। আৰু যিহেতু মই ঘৰৰ গৃহিণী হয়, ভাত বনোৱাৰ বাহিৰে আৰু ক'ৰবাত ফুৰিব যোৱাৰ বাহিৰে ঘৰত থাকোঁ যিহেতু, সেইখিনি ভিডিঅ'ৰ বাহিৰে মোৰ বেলেগ ভিডিঅ' দিবলগীয়া নাই। আৰু সেইবাবে এনেদৰে মাছখিনি আৰু অকণ উতল অহাৰ পিছত আৰু চব্জিকণ ৰেডি হ'ব, এনেদৰে অকণ উতল আহিবলৈ দিম। আৰু এয়া দেখিছেনে, ঔটেঙা মাছৰ জোল 100% মানে 90% হ'লে অলম'ষ্ট, আৰু অকণমান সময় বাকী আছে। অকণমান সময়ৰ পিছত আৰু অকণমান মানে মই পানীটো কমাম মানে, সেইবাবে অকণমান আৰু উতল খাইছোঁ। আৰু ইমানকণতে থৈ দিম এতিয়া। আৰু এইকণ হৈছে ঔটেঙা মাছৰ জোল, কেতিয়াবা বনাই খাব আপোনালোকে। আৰু এইফালে আনটো গেছত আকৌ এটা কুকাৰ পাতি দিছোঁ, দেখিছেনে? এইফালে আকৌ মোৰ সৰু ল'ৰাই মাছ নাখায়, তাৰ বাবে আকৌ কণী। আৰু এইফালে আকৌ বনাই উঠাৰ পিছত গেছটো যদি লেতেৰা হৈ থাকে, মূৰটো একেবাৰে গৰমে হৈ যায়। সেইবাবে মই পাৰিলে গেছটো বনাই উঠাৰ লগে লগে গেছটো মচি চাফা কৰি দিবলৈ চেষ্টা কৰোঁ। কাৰণ কিয়, গেছটো যদি লেতেৰা হৈ থাকে মনটো ভাল নালাগে। আৰু আমি যিহেতু ৰান্ধনি, পাকঘৰতে কাম বেছিভাগ থাকে, আৰু নিজৰ যদি গেছটো চাফা হৈ থাকে বহুত ভাল লাগে। আৰু এনেদৰে আজি দিনৰ ভাত সাজ খাম আৰু গেছ চেছ মচি মেলি আজৰি হয়। আৰু ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিলোঁ।